লেচন 8-ৰ 8.1-ৰ সূত্ৰকেইটামানৰ কাৰণে এটা সহজ উপায় বৰ্ণনা কৰিম। 1-ৰ ক্ষেত্ৰত 8.1-ৰ যিবিলাক গণিত আছে গণিতবিলাক কৰাৰ কাৰণে যিকেইটা সূত্ৰ আছে সূত্ৰকেইটা মনত ৰখা সহজ উপায়টো হ'ল চালকক ভোকতে লঘু। এই লাইনটো যদি মনত ৰাখিব পৰা নহয় তেতিয়াহ'লে এই সূত্ৰকেইটা তোমালোকৰ নিজেই মনত থাকিব। চালকক ভোকতে লঘুৰ পৰা প্ৰথমতে যিটো চা আছে, চা মানে চাইন থিটা। চাইন থিটা মানে হ'ল ল মানে লম্ব আৰু ক মানে কৰ্ণ। তাৰ মানে চাইন থিটা মানে হ'ল লম্ব বাই কৰ্ণ। চা ল ক আহিল আমাৰ আকৌ চালক গুচি গ'ল, তাৰ পৰা আহিল ক মানে হ'ল কচ থিটা। কচ থিটা মানে আছে ভূমি বাই কৰ্ণ। ক মানে হ'ল ভূমি বাই কৰ্ণ। চালকক ভূকখিনি গুচি গ'ল, তাৰপিছত আহিল তে মানে হ'ল টেন থিটা। টেন থিটা মানে ল মানে হ'ল লম্ব, ভূ মানে হ'ল ভূমি। এই লাইনটোৰ পৰা এই তিনিটা সূত্ৰ মনত ৰাখিলে আমি চাইনৰ অপজিট থাকে কচেক, অৰ্থাৎ চাইনৰ উল্টাটো কচেক হয়। চাইন মানে যদি লম্ব বাই কৰ্ণ হয় তেতিয়া কচেক মানে হ'ব কৰ্ণ বাই লম্ব। কচৰ উল্টা আহিল চেক, কচ মানে যদি ভূমি বাই কৰ্ণ হয়, চেক মানে হ'ব কৰ্ণ বাই ভূমি। তাৰপিছত আহিল টেন থিটা। টেন থিটাৰ অপজিট হ'ল কট থিটা। টেন যদি লম্ব বাই ভূমি হয়, কট থিটা হ'ব ভূমি বাই লম্ব। এইবিলাক লম্ব হওক, কৰ্ণ হওক বা ভূমি হওক, এইখিনি আমি ত্ৰিভুজ এটাৰ ক্ষেত্ৰত সকলোৱে জানো যে ত্ৰিভুজ এটাৰ এইটোক কৈ এই বাহুডালক কয় কৰ্ণ বুলি, এই বাহুডালক কয় ভূমি বুলি আৰু এই বাহুডালক কয় লম্ব বুলি সাধাৰণতে। আৰু ইয়াৰ পৰা আমি লিখিব পাৰোঁ লম্ব মানে পি, কৰ্ণ মানে এইচ, ভূমি মানে বি আৰু কৰ্ণ মানে এইচ। এইখিনি বস্তু আমি এনেকৈ লিখিব পাৰোঁ, আৰু এইটোৱে হ'ল 8.1-ৰ সকলোতকৈ সহজ উপায়। আৰু যদি এই সূত্ৰকেইটা মনত থাকে নহয় তেতিয়াহ'লে 8.1-ৰ যিবিলাক মেথছ বা গণিত আছে নহয় সেই গোটেইখিনি কৰিব পাৰিবা। এইটো সহজ উপায়টো মনত ৰাখিবা।